हेलो फ्रेंड्स जनाब विषय बर्तमान जुगत आपनालोके जीपे बा गुगल पे बर्तमान आपनालोके व्यवहार करा ना बा फोन इनस्टल करा ना यदि इनस्टल करा ना तेंते आपनालोके भिडिओটো हेहले सब गुटेखिनि प्रोसेस जनाम आपनालोके केनेকৈ आपनालोকৰ 2 मिनिटर ভিতৰত अपना मोबाइल फोনৰ দ্বাৰা आपनालोके जीपे बा गुगल पे ओपन কৰিব পাৰিব হয় জনাব বিচাৰো যদিহে আপোনালোকে জিপে বা গুগল পে ব্যৱহাৰ বা ইউজ কৰে তেন্তে আপোনাৰ কি লাভ হ'ব হয় ইয়াত জনাব বিচাৰো আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ সুবিধা ল'ব পাৰিব ধৰি লওক আপোনালোকে যদিহে জিপে গুগল পে সাৰ্ভিসটো আপোনালোকে ব্যৱহাৰ কৰে আপোনাৰ মোবাইলত ইনষ্টল কৰি তেন্তে আপোনালোকৰ যিখিনি আপোনালোকে অনলাইন ট্ৰানজেকশ্যন কৰি আছিলে সেইখিনি আপোনাৰ মোবাইল ফোনৰ দ্বাৰা কৰিব পাৰিব বিভিন্ন ধৰণৰ ৰিচাৰ্জ কৰিব পাৰিব লগতে আপোনাৰ বিভিন্ন বিলছ পেমেন্ট কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ আপোনাৰ সাৰ্ভিসৰ লাভ ল'ব পাৰিব গতিকে জিপে বৰ্তমান 2025 যদি আপোনালোকে ইনষ্টল বা ওপেন কৰা নাই তেন্তে আপোনালোকে ভিডিওটো চাব কমপ্লিটলি গুটেখিনি প্ৰসেস মই ভিডিওটোৰ জৰিয়তে জনাম আপোনালোকে ইজিলি আপোনালোকে 2 মিনিটৰ ভিতৰত আপোনালোকে ওপেন কৰি ল'ব পাৰিব লগতে জনাব বিচাৰো যদি আপোনালোকৰ জিপে বা গুগল পে ওপেন কৰিবলৈ যিবোৰ আপোনাৰ এটিএম কাৰ্ড বা ডেবিট কাৰ্ড প্ৰয়োজন হয় সেইবোৰো নাই তেন্তে আপোনালোকে কেনেকৈ ওপেন কৰিব গতিকে আজি ভিডিওটোৰ জৰিয়তে গুটেখিনি জনাম গতিকে ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই এনে ধৰণৰ যেতিয়া ভিডিও আপোনালোকৰ আগত লৈ আহিম প্ৰথম নটিফিকেশ্যন আপোনালোকে পায় গতিকে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ হয় প্ৰথমে আপোনালোকক যিটো জিপে সাৰ্ভিসটো ওপেন কৰিবলৈ আপোনাৰ জিপে আপোনাৰ প্লে ষ্ট'ৰৰ পৰা এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগিব মই ডেসক্ৰিপশনৰ লিংক দি দিম য'ত আপোনালোকে ডাইৰেক্টলি গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে তেন্তে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমে আপোনালোকে জিপে এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি মই ডেসক্ৰিপশনৰ লিংক দি দিম ডাউনলোড কৰাৰ পাছত ওপেন কৰিব ওপেন কৰাৰ পাছত আপোনাৰ এলাউ কৰিব এলাউ কৰাৰ পাছত আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ হয় সেইটো আপোনালোকে ফিল কৰিব ফিল কৰাৰ পাছত কন্টিনিউ ক্লিক কৰিব কৰাৰ পাছত আপোনাৰ এনে ধৰণৰ ইন্টাৰফেস শো হ'ব য'ত এক্সামে কন্টিনিউ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটা ওটিপি ভেৰিফাই হ'ব যে বেংকৰ ফালৰ পৰা ওটিপি ভেৰিফাই হোৱাৰ পাছত এনে ধৰণৰ আপোনাৰ তাত এটা ইন্টাৰফেস শো হ'ব তাত য'ত আপোনালোকে চাব পাৰিব এড বেংক একাউণ্ট এই অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ যিটো বেংক একাউণ্ট হয় আপোনালোকে তাত সাৰ্চ কৰি ল'ব বা সাৰ্চ কৰাৰ পাছত সিলেক্ট কৰি লৈ আপুনি কন্টিনিউ কৰিব য'ত আপোনাৰ মোবাইলত 3D ৰিচাৰ্জ যিটো থাকে আনলিমিটেড সেইটো থকাটো দৰকাৰ গতিকে কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পাছত আপোনাৰ এনে ধৰণৰ এটা মেছেজ যাব বেংকৰ ফালৰ পৰা আৰু ভেৰিফাই হোৱাৰ পাছত ভেৰিফাই আপোনাৰ একাউণ্টটো এক্টিভ হৈ যাব য'ত আপোনালোকে সেট ইউপিআই নম্বৰ এনে ধৰণৰ আপোনাৰ ইন্টাৰফেস যেতিয়া অপচন আহিব ক্লিক কৰিব ক্লিক কৰাৰ পাছত গো ইট অপচনটোত আকৌ ক্লিক কৰিব তাত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন এটা থাকিব য'ত আপোনাৰ 72 ঘণ্টালৈকে আপোনালোকে মিনিমাম 5000 টকালৈকেহে আপোনালোকে ইউপিআই ইউজ কৰিব হয় সেন্ড কৰিব পাৰিব বা ইউজ কৰিব পাৰিব গতিকে আপোনালোকে এইখিনি পঢ়ি ল'ব পাৰিব গতিকে বৰ্তমান কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পাছত আপোনালোকৰ যিটো বেংক একাউণ্ট হয় তাত আপোনাৰ এক্টিভ ষ্টাৰ্ট কৰিব ষ্টাৰ্ট কৰাৰ পাছত আপোনাৰ যিটো বেংক একাউণ্ট আৰু আধাৰ অপচন এই দুটা অপচন শো হ'ব য'ত আপোনালোকে এটিএমৰ দ্বাৰা বা আধাৰ কাৰ্ডৰ দ্বাৰা আপুনি কোনটোৰ দ্বাৰা ইউপিআই আইডি বা পিন সেট কৰিব বিচাৰে সেইটো আপোনালোকে ক্লিক কৰিব মই আধাৰটো ক্লিক কৰি লৈছোঁ আৰু আধাৰৰ ফাৰ্ষ্ট 6 ডিজিট নম্বৰখিনি আপোনালোকে এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পাছত আপোনাৰ ইউআইডিআই ফালৰ পৰা এটা ওটিপি ভেৰিফাই হ'ব এইটো ওটিপি ভেৰিফাই হোৱাৰ পাছত আপোনালোকৰ বেংকৰ ফালৰ পৰা এটা ওটিপি আপোনাৰ ভেৰিফাই হ'ব য'ত আপোনালোকে তাত ওটিপিটো আপোনালোকে ফিল কৰিব লাগিব তাৰ পাছত আপোনাৰ সেট ইউপিআই পিন এই অপচনটো আহিব য'ত আপোনাৰ 4 ডিজিট কিছুমানৰ 6 ডিজিট বা 4 ডিজিট আহে মোৰ বৰ্তমান 4 ডিজিট আহিছে গতিকে মই সেট কৰি লৈছোঁ ইউপিআই পিনটো সেট কৰি লোৱাৰ পাছত আপোনাৰ 2 টাইম কৰিব কনফাৰ্ম কৰি 2 টাইম কৰাৰ পাছত আপোনাৰ এনে ধৰণৰ আপোনাৰ এক্টিভ হৈ যাব তাৰ পাছত আপোনাৰ তলত চাব চেক বেলেন্স এই অপচনটোত গৈ আপোনাৰ যিটো ইউপিআই পিন এইটো ক্লিক কৰি আপোনাৰ বেংক বেলেন্স চেক কৰিব পাৰিব চেক কৰাৰ পাছত আপোনালোকে তাত ইন্টাৰফেস যিটো শো কৰিব আপোনাৰ ড্যাশবৰ্ডত আপোনাৰ কিউআৰ কোডৰ দ্বাৰা মোবাইল নম্বৰৰ দ্বাৰা বা আপোনাৰ বেংকৰ দ্বাৰা বা ইউপিআই আইডিত আপোনালোকে
বা বিভিন্ন ধৰণৰ ছাৰ্ভিচ আপোনালোকে ইয়াতে চাব পাৰিব, য'ত আপোনালোকে ইউজ কৰিব পাৰিব। তলত আপোনালোকে চাব পাৰিব চি ট্ৰানজেকশ্যন হিষ্ট্ৰী। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি আপোনাৰ যিবোৰ ট্ৰানজেকশ্যন হিষ্ট্ৰী থাকে সেইখিনি সকলোবোৰ তাত চাব পাৰিব।